সংবাদ জগতৰ যেনে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ছ'চিয়েল মিডিয়াৰ উপস্থিত সন্মানীয় সকলো সদস্যকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে। এই 30 বছৰীয়া যি ন্যায় যুঁজ, এই ন্যায়িক যুঁজখনৰ গুৰুধৰতা শেষৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ যিজন মানুহে নিৰবিচ্ছিন্নভাৱে আমাক সহায় সহযোগিতা আগবঢ়াই গৈছে আৰু উচ্চ ন্যায়ালয়ত যুঁজ দিয়াৰ বাবে অধিবক্তা নিয়োগ কৰি দিছিল, সেইজন মানুহ হ'ল সদৌ অসম ছাত্ৰ সংস্থাৰ প্ৰাক্তন উপসভাপতি শ্ৰীযুত জগদীশ ভূঞাদেৱ। তেখেতলৈ আমি পঞ্চশ্বহীদ পৰিয়াল তথা সমূহ ডাঙৰীবাসী তথা অসমবাসীৰ হৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে 1994 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰী পৰ্যায়ক্ৰমে 9জন সফল অসমীয়া ডেকা যুৱকক শুৱাপাটিৰ পৰা উঠাই নি ধলাস্থিত 18 নম্বৰ পাঞ্জাৱ ৰেজিমেণ্টৰ সেনা শিবিৰত অকথ্য নিৰ্যাতন চলাই ইয়াৰে 5জনক 94 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নি সেনাবাহিনীয়ে ভুৱা এনকাউণ্টাৰেৰে হত্যা কৰিছিল আৰু ইয়াৰ 4জনক জীৱিত অৱস্থাত এৰি দিছিল। এই ঘটনাৰ প্ৰতিবাদ জনাই তাহানিৰ আছুৰ উপসভাপতি শ্ৰীযুত জগদীশ ভূঞাদেৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিল, গোচৰ নম্বৰ 17/1994। এই গোচৰৰ দীৰ্ঘকাল 30 বছৰ ধৰি শুনানিৰ পিছত অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিলে, যিটো ৰায় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কোনো আজিলৈকে হয়তো অসম নহয় ভাৰতবৰ্ষৰ ইতিহাসতো কোনো জিকিব নোৱাৰিলে নেকি, নোৱাৰিলে। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকল যেনে প্ৰথমপাক অনিল কুমাৰ ভট্টাচাৰ্যী ডাঙৰীয়া, শ্ৰদ্ধাৰ পৰমানন্দ পাঠক ডাঙৰীয়া, পৰিভ্ৰমণ ডাঙৰীয়ানী, শ্ৰদ্ধাৰ কমল নয়ন চৌধুৰী ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টাত ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুঁজ দি আমাক যোৱা বছৰ মাৰ্চ মাহৰ 9 তাৰিখে আমাক ন্যায় দিব সক্ষম হ'ল আৰু 20 লাখ টকাৰ ক্ষতিপূৰণ ওলাই দিব সক্ষম হ'ল। দোষীক উচিত শাস্তি প্ৰদান, উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন। ক্ষতিপূৰণৰ নামত আমি 20 লাখ টকা ইতিমধ্যে যোৱা 31 তাৰিখ জুলাই মাহত আমি লাভ কৰিছোঁ। দ্বিতীয়তে শাস্তি দোষী সেনা বিষয়াসকলৰ শাস্তি, কিন্তু সেনা বিষয়ালয় জানিব পৰা মতে সেনা বিষয়াসকলৰ শাস্তি নহ'ল, তেখেতসকলে মুক্ত আকাশৰ তললৈ গুচি আহিলে। শেষত পুনৰ সংস্থাপন, এই বিষয়ে আমি ইতিমধ্যেই আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত বলিন চৈতীয়া দেৱৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ, কিন্তু আজিলৈকে তেখেতে আমাক একো সঁহাৰি জনোৱা নাই। মই আপোনালোকৰ সকলো মাধ্যমৰ যোগেদি তেখেতক অনুৰোধ জনাইছোঁ যে আমাৰ এই পুনৰ সংস্থাপনৰ কেছটো পুনৰ বিবেচনা কৰে যেন।